হাই এভৰিৱান, মই চামিম আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এটা মিনি ব্লগ শেষ কৰিছোঁ আৰু এটা আৰম্ভ কৰিছোঁ। মই মৰ্ণিং আজি মোৰ গোটেইখিনি দেখালোঁ, মৰ্ণিঙৰ ৰুটিনখিনি দেখালোঁ আৰু এতিয়া মই আপোনালোকক দুপৰীয়া দিনটো কি কৰোঁ সেইখিনি দেখাবলৈ লৈছোঁ। আৰু আজি আমাৰ ঘৰত দুৱা কৰোৱা হৈছে, জোনাভকল আহিব আৰু ঘৰৰ মানুহখিনিয়ে থাকিব। মই গা চা ধুই মেলি মই কিচেনত কাম চাম কৰিলোঁ, যি কৰিবলগীয়া আছিলে। আৰু এতিয়া ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁ বুলি, অলপো মোৰ স্কিন কেয়াৰ কৰা হোৱা নাছিলে। তাকে মই ভাবিলোঁ মিনি ব্লগটো আৰম্ভ কৰি দিওঁ আৰু লগতে স্কিন কেয়াৰটো কৰিবলগীয়া আছিলে যে কৰি লওঁ। তেনেকৈ আৰম্ভ কৰি দিলোঁ, আপোনালোকে একেবাৰে শেষলৈকে চাব, ঠিক আছে? জোনাভকল আহিলে দোৱা হ'ব আৰু অলপ পিছত এইফালে ময়ো ৰেডি হৈ গ'লোঁ দোৱা কৰিবলৈ কাৰণে। আমাৰ ঘৰত প্ৰায়ে মাহটোৰ ভিতৰত মানে ধৰি লওক দোৱা কৰোৱা মেলা হৈয়ে থাকে। অলপকৈ ক্লিপ ৰাখি থৈ দিলোঁ আৰু তাৰপিছত এইফালে এইখিনিও ৰেডি কৰি মেলি থৈ দিলোঁ। এইখিনি বস্তু সদায় আগতীয়াকৈ ৰেডি কৰা মেলা হৈ যায়। জোনাভকলে খাই মেলি গ'ল, তাৰপিছত এতিয়া খাই আছে মতা মানুহখিনিয়ে, তাৰপিছত আৰু আমি লেডিজখিনি একেলগে খাম। এইফালে আমাৰ বাচ্চা পাৰ্টিকেইটাই খেলি আছে, চাওকচোন ইমান ভাল লাগে ন সিহঁতক এনেকৈ দেখি পালে, মানে ইমানেই ধুনীয়াকৈ খেলি আছে। দিনত দোৱা হ'ল আৰু ৰাতি এইফালে আজহাৰ আৰু মই ওলাই আহিছোঁ। আজহাৰে মোক কৈ থৈছিলে আগতেই, আগদিনাখনে মানে কৈ থৈছিলে যে তোমাক নেক্সট ডে ক'ৰবাত ফুৰাবলৈ লৈ যাম বুলি। আৰু বহুত দিন হৈ গৈছিলে আমি দুটা তেনেকৈ ক'তো যোৱাই নাছিলোঁ, মানে সময়ৰ অভাৱ একচুৱেলি ক'ব গ'লে। উইকেণ্ডটো যে আমাৰ কেনেকৈ পাৰ হৈ যায় একোৱেই ধৰিব নোৱাৰোঁ। আৰু এইফালে আমি গৈ পালোঁ কৃষ্ণচূড়া ৰিজৰ্টত। আজহাৰ আগতেও আহিছে, কিন্তু মই ফাৰ্ষ্ট টাইম সেইদিনাখন গৈছিলোঁ। আৰু আমি ঘৰৰ পৰা কেইটা বজাত ওলাইছোঁ জানেনে? 9টা বজাত ওলাইছোঁ। একচুৱেলি এনেকুৱা ৰিজৰ্টত গ'লে মানে অলপ ঘৰৰ পৰা মানে সোনকালে ওলাই আহিলে ভাল হয়, তেতিয়া গোটেই ভিউটো চাব পৰা যায় ন। ৰাস্তাত আহি থাকোঁতে ভাবি আছিলোঁ যদি ৰিজৰ্টখন যদি বন্ধ পাওঁ কি হ'ব। তাৰপিছত থেংকফুলি খোলা থাকিলে আৰু মই ফোনো কৰিছিলোঁ ৰিজৰ্টলৈ, যেতিয়া ক'লে খোলা আছে বুলি, তেতিয়া ভালে পালোঁ বাৰু। আৰু এইফালে এতিয়া আহি মেলি ভাবি আছোঁ কি অৰ্ডাৰ কৰোঁ। তাৰপিছত এইফালে আমি অৰ্ডাৰ কৰিলোঁ জিৰা ৰাইচ, চিকেন কৌচা, লগতে বাটাৰ নানো আছিলে আৰু এইফালে কঢ়াই পনীৰ। আৰু এইফালে এতিয়া ডিনাৰ কৰি আছোঁ। মিনি ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু নতুনবাৰৰ কাৰণে যদি আপোনালোকে মোক ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেন্তে প্লিজ মোক ফ'ল' কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব দেই।